হাই গাইজ, আমি আজি গোটেইবিলাকে যাব ওলাইছোঁ নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবলৈ। আৰু আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। আহি আৰু সময় লাগিব আৰু আমাৰ 2 ঘণ্টামান। তাৰপিছত মৃত্যুঞ্জয় মন্দিৰ পাম। আমি মৃত্যুঞ্জয় মন্দিৰ পাই মই আপোনালোকক দৰ্শন কৰাম মৃত্যুঞ্জয় মন্দিৰ। ময়ো আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু মোৰ লগতে মোৰ গোটেই ঘৰৰ মানুহ আহিছে। তেতিয়াহ'লে বলক মৃত্যুঞ্জয় মন্দিৰলৈ যাওঁ আমি। যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদিহে কোনোবা নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই অল কৰি দিব। তেতিয়াহ'লে মোৰ আৰু আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকৰ নটিফিকেশ্যন পাই যাব। আৰু এয়া ৰাস্তাতে আমি গৈ থাকোঁতে এখন চাহ দোকান দেখিলোঁ, মানে নেলিত। আৰু সেই চাহ দোকান দেখি আমি ভাবিলোঁ গোটেইকেইজনে অকণমান চাহ খাই লওঁ, কাৰণ ৰাতিপুৱা সোনকালে ঘৰৰ পৰা ওলাইছিলোঁ, সেইকাৰণে চাহ খাবলৈ মন গৈছে। আৰু গোটেইকেইজনে নামি আমি ইয়াতে চাহৰ অৰ্ডাৰ দিলোঁ আৰু লগতে অকণমান ফটো উঠিলোঁ। মানে ঠাইখিনি ইমান ধুনীয়া আছিল। অকণমান গোটেইকেইজনে ফটো ভিডিঅ' এনেকৈ উঠি ল'লোঁ। তাৰপিছত আমি চাহ খাম আৰু এতিয়া, আৰু খাই যাত্ৰা আৰম্ভ কৰিম মৃত্যুঞ্জয় মন্দিৰলৈ। এয়া চাহ আহি গ'ল আমাৰ। বাবু পৰঠা খাব, পৰঠা আহিল। এতিয়া চাহ খাই উঠি গাড়ীলৈ আহি আছোঁ, আৰু গাড়ীৰ পৰা আমি ডাইৰেক্ট এতিয়া ক'তো নৰখোঁ আৰু পূৰা মৃত্যুঞ্জয় মন্দিৰলৈ যাম। আৰু এয়া আমি মন্দিৰ আহি পালোঁ। এতিয়া আহি আমি প্ৰসাদ ল'লোঁ, আৰু প্ৰসাদ লৈ এতিয়া আমি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। এয়া প্ৰসাদ ল'লোঁ, আৰু প্ৰসাদ গাখীৰ গোটেইখিনি ল'লোঁ আমি। লৈ এই মন্দিৰ চাওকচোন, এয়া মন্দিৰ পালোঁৱে আমি। মৃত্যুঞ্জয় মন্দিৰ আহিম। এয়া ভোলেনাথ বাবা দৰ্শন দিলে আৰু আমাক দূৰৰ পৰা দৰ্শন পালোঁ। এতিয়া ভিতৰলৈ গৈ দৰ্শন লওঁ। ব'লক তেতিয়াহ'লে মোৰ লগতে আপোনালোকৰ সকলেও দৰ্শন কৰিব। ফ্ৰেণ্ডছসকল, মন্দিৰটো চাওক, ইমান ওখ আৰু ইমান ধুনীয়াকৈ সজাইছে। একদম জ্যোতিৰ্লিংগটো ইমান ধুনীয়াকৈ মানে বনাইছে, আৰু আপোনালোকে চালে মানে ভাল পাই যাব। এতিয়া ভিডিঅ'ত দেখিয়ে ইমান ধুনীয়া লাগিছে, আৰু ওচৰৰ পৰা দেখিলে কিমান ভাল লাগিব। আপোনালোকে এবাৰ দৰ্শন কৰিবলৈ যাব মৃত্যুঞ্জয় মন্দিৰলৈ, খুব ভাল লাগিব। এতিয়া আমি চাকি ধূপ জ্বলাবলৈ বাহিৰলৈ আহিলোঁ। মন্দিৰৰ অকণমান আগফালে চাকি ধূপ জ্বলোৱা জেগা বনোৱা আছে, আৰু মন্দিৰৰ ভিতৰত চাকি ধূপ জ্বলাবলৈ নিদিয়ে, সেইকাৰণে ইয়ালৈকে আহিলোঁ আমি। আহি চাকি ধূপখিনি জ্বলাই দি বাবাৰ আশীৰ্বাদ লওঁ। তাৰপিছতহে আমি ভিতৰলৈ যাম প্ৰসাদ লৈ। আৰু চাকি ধূপখিনি জ্বলাই আমি এতিয়া মন্দিৰৰ ভিতৰলৈ আহিলোঁ। আৰু কিন্তু মন্দিৰটো হৈছে ওপৰত, মানে চিৰিৰ ওপৰতে যাব লাগে। আমি ভাবিছিলোঁ এয়া দৰ্জাখন যে আছে এইফালে নেকি, কিন্তু এয়া মন্দিৰত প্ৰসাদ দি অহাৰ পিছত
ইয়াতে আহিব লাগে আৰু তাৰপিছত মন্দিৰৰ পৰা অকণমান প্ৰসাদ আমাৰ ঘৰলৈকে দি দিয়ে আৰু আধা মন্দিৰতো ৰাখি দিয়ে তেনেকৈ আৰু সেইকাৰণে আমি ওপৰলৈকে এতিয়া উঠি আহিলোঁ আহি ওপৰ ভাগতহে মানে মন্দিৰটো আছে আমি ফাৰ্ষ্ট টাইম ভাবিছিলোঁ তলত আছে নেকি তাৰপিছত এয়া আমি ওপৰলৈ আহিলোঁ আৰু এতিয়া মন্দিৰৰ দৰ্জা বন্ধ আছে অকণমান পিছতহে মন্দিৰৰ দৰ্জা খুলিব সেইকাৰণে আমি ওপৰতে ৰৈ আছোঁ আৰু তেনেকৈ প্ৰসাদখিনি লৈ যেতিয়াহে মন্দিৰৰ দৰ্জা খোলে তেতিয়া আমি ভিতৰলৈকে যাম মন্দিৰৰ দৰ্জা খোলোতে অকণমান টাইম লাগিব সেইকাৰণে ভাবিলোঁ মই অকণমান ঘূৰি আপোনালোকক গোটেই মন্দিৰটো চৌপাশটো দেখুৱাওঁ আৰু মন্দিৰটোনো ওচৰৰ পৰা কেনেকুৱা লাগে সেইকাৰণে অকণমান বাহিৰলৈ ওলাই আহিলোঁ আহি আপোনালোকক এতিয়া দেখাবলৈ চেষ্টা কৰি আছোঁ দেই এয়া মই ওপৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ কিন্তু গোটেইখিনি দেখুওৱা নাযায় অকণমান দূৰৰ পৰা ল'ব লাগিব ল'লে গোটেই মন্দিৰটো দেখা পাব এয়া বাইদেউ আৰু মই আৰু বাকী ভণ্টিহঁত ওপৰত আছে আমি অকণমান আগফালে আহি কিনে বোলো অকণমান আপোনালোকো দৰ্শন কৰাওঁ মন্দিৰটো সেইকাৰণে অকণমান মই ল'লোঁ ভিডিঅ' কৰি ইমান ধুনীয়াকৈ জ্যোতিৰ্লিংটো বনাইছে দেখিলেই ভাল লাগি যায় আজি কিন্তু পুৰা ৰ'দ দি আছে দেই চাওকচোন জ্যোতিৰ্লিংটো ইমান ধুনীয়া আৰু ওপৰত সৰ্প দিয়া আছে সৰ্পটো এতিয়া দেখা নাপায় পিছফালৰ পৰা ধুনীয়াকৈ দেখা পায় এয়া চাওক মন্দিৰটোৰ পুৰা চৌহদটো আৰু গোটেই মন্দিৰটোৱে এক ৰাউণ্ড মাৰিলোঁ ইমান ভাল লাগিছে মন্দিৰটোলৈ আহি মানে সদায় টিভিত দেখি থাকিছিলোঁ বা মোবাইলত দেখা পাওঁ আজি মই নিজে দৰ্শন হ'বলৈ আহি খুবেই ভাল লাগিছে আজি গাটো বহুত অসুখ হৈ আছিল ভবাই নাছিলোঁ যে মই আহিব পাৰিম কিন্তু নাজানো আৰু শিৱ প্ৰভুৰ কি মোক দয়া কৰিলে মই এইখিনিলৈ আহি পালোঁ আৰু এতিয়া মন্দিৰৰ দুৱাৰ খোল খালে দৰ্শনাৰ্থীৰ কাৰণে আৰু কিন্তু মই আপোনালোকক অকণমানহে দেখুৱাব পাৰিম কাৰণ তাতে কেমেৰা এলাউ নাছিলে আৰু সেইবাবে মই অকণমান আপোনালোকক দেখুৱাব পাৰিম আৰু আপোনালোকে আশীৰ্বাদ লওক শিৱ প্ৰভু যেন সদায় ভালে কুশলে থাকে সকলোৱে এয়া এতিয়া মন্দিৰ দৰ্শন কৰি আহিলোঁ বহুত ভিৰ হৈছে দেই আজি আৰু ৰ'দটো একদম পুৰা দি আছে চকচককৈ এইটো প্ৰৱেশ দ্বাৰ আৰু ইয়াতে পুৰা লাইন হৈ আছে আমি এতিয়া ওলাই আহিলোঁ ভিতৰৰ পৰা দৰ্শন কৰি আমাৰ দৰ্শন হৈ গ'ল আৰু ভিন্দু আছে ভিতৰত তেওঁৰো দৰ্শন হ'লে ওলাই আহিব এতিয়া আমি তলৰ এই ৰুমটোলৈ আহিলোঁ প্ৰথম যে মই আপোনালোকক দেখুৱাইছিলোঁ ইয়াতে প্ৰসাদ বিতৰণ কৰা হয় মানে প্ৰসাদ ইয়াৰ মন্দিৰৰ কাৰণেও ৰাখে আৰু আমাকো ঘৰৰ মানুহৰ কাৰণে দি পঠায় সেয়া ইয়াতে প্ৰসাদ দি আছে এনেকৈ
আৰু পূজা শেষ কৰি আহি ভোলেনাথ বাবাক উচৰ্গা কৰা কাপোৰ এখন মই ইয়াতে বান্ধি দিলোঁ আৰু বান্ধি মনত মাগিলোঁ আৰু তাৰপিছতে মলিৰে এনেকৈ বান্ধিলোঁ। বান্ধি যি মনোকামনা আছে সেই মনোকামনা খুজি এনেকৈ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু এয়া চাওক আমি দৰ্শন কৰি আহিলোঁ। এতিয়া আমি বৰদোৱালৈ যাম ইয়াৰ পৰা। এতিয়া আমি বৰদোৱা গৈ আছোঁ। বৰদোৱা আপোনালোকক মই দেখাই আছোঁ। বৰদোৱা ময়ো চোৱা নাই, আজি ফাৰ্ষ্টবাৰে যাম। বলক তেতিয়াহ'লে এতিয়া গাড়ীত উঠোঁ আৰু আমি। মোৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক বৰদোৱাৰ দৰ্শন কৰাম, কাৰণ ইয়াতে একেলগে দেখুৱালে ভিডিঅ'টো বহুত লম্বা হৈ যাব। আৰু আপোনালোকে যদিহে মৃত্যুঞ্জয় মন্দিৰৰ দৰ্শন কৰি আৰু ভোলেনাথ বাবাৰ দৰ্শন কৰি ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে আপোনালোকে কমেণ্ট কৰি জনাব মৃত্যুঞ্জয় প্ৰভুৰ মন্দিৰটো চাই কেনেকুৱা পালে। সকলোকে বহুত